हेलो स्टूडेंट्स आज मैं आलोचना करिम एचएस फार्स्ट इयर एसामिस क्वेश्चन पेपर इतना दी आसे एसामिस प्रिवियस इयर क्वेश्चन पेपर है ये टोटल मार्क थकिब फुल मार्क्स 100 मार्क्स और 5 मार्क हम 30 मार्क्स इतना तलत दी आसे एलटमेंट अफ मार्क्स नंग 1 दी आसे 1 मार्क 6टा क्वेश्चन नंग 2 दी आसे 2 मार्क 5टा क्वेश्चन नंग 3 दी आसे 4 मार्क 3टा क्वेश्चन नंग 4 किमान दी आसे 6 मार्क 2टा क्वेश्चन दी आसे नंग 5 दी आसे 1 मार्क एटा क्वेश्चन नंग 6 दी आसे 2 मार्क एटा क्वेश्चन नंग 7 दी आसे 4 मार्क एटा क्वेश्चन नंग 8 किमान दी आसे 1 मार्क 3टा क्वेश्चन नंग 9 दी आसे 2 मार्क 4टा क्वेश्चन नंग 10 दी आसे 4 मार्क 2टा क्वेश्चन नंग 11 दी आसे एटा क्वेश्चन 6 मार्क्स नंग 12 दी आसे एटा क्वेश्चन 2 मार्क्स नंग 13 दी आसे एटा क्वेश्चन 2 मार्क्स नंग 14 दी आसे 4टा क्वेश्चन 2 मार्क्स नंग 15 दी आसे एटा क्वेश्चन 6 मार्क्स नंग 16 दी आसे एटा क्वेश्चन 2 मार्क्स नंग 17 दी आसे एटा क्वेश्चन 4 मार्क्स नंग 18 दी आसे एटा क्वेश्चन 4 मार्क्स टोटल आमार हल 100 मार्क्स और तार भितरत 30 पाले पास हबो एति आमी क्वेश्चन पर आलोचना करिम यात नम्बर 1 की दी आसे तलत दिया जिकोनो 6टा प्रश्नर उत्तर दिया मैं गोटेबार उत्तर दिम 6टा लिखिले हो जाबो क नम्बर की आसे অসমীয়া সাহিত্যত ব্যাকরণ হিসাবে পরিচিত ব্যক্তিজন কোন উত্তর দি আছে সত্যনাথ বরা খ নম্বর কি দি আছে অসমত মহাত্মা গান্ধীর পোনপ্রথম পদার্পণ পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰ হৈছে মো সবৰণীৰ পৰা গ নম্বৰ কি দি আছে গৌৰৱ প্ৰবন্ধটিৰ লেখক কোন উত্তৰ হৈছে কালিৰাম মেধি ঘ নম্বৰ কি আছে অন্তৰাত্মা শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰ হৈছে অন্তৰত থকা আত্মা उंग नम्बर की दी आसे गिबन नाমৰ पाठটি কৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰ হৈছে স্বৰ্গ আৰু নৰক গ্ৰন্থৰ পৰা 6 নম্বৰ কি দি আছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰ আহিব পাৰে ইয়াৰ উত্তৰ হৈছে কেম নদীৰ উপত্যকাত অৱস্থিত 6 নম্বৰ কি দি আছে অভিনৱ মানে কি ইয়াৰ উত্তৰ হৈছে নতুন সৃষ্টিশীল বা আধুনিক জ নম্বৰ কি দি আছে 66 কোৱেশ্চন এভাৰেষ্টৰ স্বপন আৰু বিভীষিকা পাঠটির লেখক কোন ইয়ার উত্তর হচ্ছে প্রণয় বরদলৈ এটি আমি 2 নম্বৰ কোশ্চেন पर আলোচনা করিম ক নম্বৰ কি দি আছে ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি এটো সকলে জানে ইম্পৰ্টেন্ট কোশ্চেন হয় এটোৰ উত্তৰ দীঘলীয়া হয় কাৰণে দিয়া নাই খ নম্বৰ কি আছে পদ্মনাথ গোহাঁই বৰুৱা সম্পাদনা কৰা দুখন আলোচনীৰ নাম এটা হৈছে বিজুলী দুটো হৈছে জনজীৱন গ নম্বৰ কি দি আছে দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰে না ইয়াৰ উত্তৰ হ'ব নোৱাৰে খ নম্বৰ কি দি আছে আলবানিয়াত প্ৰচলিত কিতাপ সম্পৰ্কীয় যোজনাটি লিখা এই যোজনাটো হৈছে মই দি দিছো ইয়াত যি পঢ়িব আৰু লিখিব জানে তাৰ চকু 4টা ইয়াৰ পিছে কোশ্চেন হৈছে এটো প্যাৰাডাইজ লষ্টৰ ৰচক কোন ইয়াৰ ৰচক হৈছে জন মিল্টন গ্ৰন্থখন কি ছন্দত ৰচিত গ্ৰন্থখন ব্ল্যাক বৰ্ষ নামৰ ছন্দত ৰচিত ইয়াৰ পিছে কি কোশ্চেন আছে 6 নম্বৰ কোশ্চেন গথিক স্থাপত্য বুলিলে কি বুজা ইয়াৰ উত্তৰ হৈছে গথিক স্থাপত্য হৈছে 1200 শতিকাৰ ইউৰোপীয় স্থাপত্য শৈলী যত উচ্চ গম্বুজ সুচাকৃতি চূড়া ৰঙিল কাচৰ জালানা আৰু জটিল অলংকৰণ থাকে ইয়াৰ পিছৰ কোশ্চেনলৈ আগবাঢ়িম ইয়াৰ পিছে কোশ্চেন হৈছে 6 নম্বৰ কোশ্চেন ফুলফুলতি খেল কিদৰে খেলা হয় ইয়াৰ উত্তৰটো কিতাপত দিয়া আছে ভালদৰে চাই ল'ব বৰ্গীত জনাবৰ কোশ্চেন কি দিয়া আছে হিমানী সম্প্ৰপাত মানে কি ইয়াৰ উত্তৰটো কিতাপত দিয়া আছে ভালদৰে চাই ল'ব 3 নম্বৰ কোশ্চেন কি দিয়া আছে তলৰ যি কোনো 3টা প্ৰশ্নৰ উত্তৰ দিয়া ক নম্বৰ কি দিছে অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা খ নম্বৰ কি দিছে গান্ধীজী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ কথনখিনি তোমাৰ ভাষাত বুজাই লিখা গ নম্বৰ কি দিছে অনাখৰি চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদুখায় পাঠটিৰ সহায়ত আলোচনা কৰা গ নম্বৰ কি দিছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰা বুজাই লিখা এইবাৰ বট কোশ্চেন হয় গতিকে ইয়াৰ উত্তৰ পৰা মই দিব পৰা নাই কোনবাক যদি লাগে কমেন্টত জনাবা মই PDF টো পঠাই দিম উং নম্বৰ কি দিছে শ্যান মেলা খেলৰ বিষয় সমূহ লিখা শ্যান মেলা খেলৰ বিষয় সমূহ লিখা 4 নম্বৰ কি দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ক নম্বৰ দি আছে ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ ব্যাখ্যা কৰা ইম্পৰ্টেন্ট কোশ্চেন হয় এবাৰ আহিব পাৰে খ নম্বৰ কি দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে ইম্পৰ্টেন্ট কোশ্চেন হয় এটো গ নম্বৰ কি দিছে পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল লিখা খ নম্বৰ কি দিছে হিমানী সম্প্ৰপাতৰ পিছত
অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফত দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল। 5 নম্বৰত কি দিছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ কি দিছে সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্পৰ পুথিখনৰ নাম কি? ইয়াত উত্তৰ দি দিছোঁ মই, ৰুদ্ৰচণ্ডী হয় ইয়াৰ উত্তৰ। খ নম্বৰ কি দিছে অঘৰী আত্মাৰ কাহিনী কাৰ ৰচনা? ইয়াৰ উত্তৰ হৈছে সৈয়দ আব্দুল মালিক। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম আমি এতিয়া। পিছত দি আছে 6 নম্বৰ কুৱেশ্যন নম্বৰ ক কি দি আছে আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে? এজন হৈছে লেখক আৰু এজন হৈছে নাজিয়া। খ নম্বৰ কি দিছে যিকোনো এটা লিখিব কৈছে অথবা আছে ইয়াত অৰ দিয়া আছে। খ নম্বৰ কি দি আছে ময়ে যাওঁ আপুনি নেলাগাই যাব। কোনে কলৈ যোৱাৰ কথা কৈছে? নাজিয়াই বিয়ালৈ যোৱাৰ কথা কৈছে। 7 নম্বৰত কি দি আছে ক নম্বৰ কুৱেশ্যন নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল? অথবা বেলেগ কুৱেশ্যন দি আছে। খ নম্বৰ কি দি আছে কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ'ল? 8 নম্বৰত কি দি আছে তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। কুৱেশ্যন কি দি আছে ৰাৱণক বিভীষণৰ সচ উপদেশ নামৰ পাঠটি মাধৱ কন্দলী বিৰচিত কোনখন পুথিৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে সুন্দৰকাণ্ডৰ পৰা লোৱা হৈছে। খ নম্বৰ কুৱেশ্যন কি দি আছে মন মেৰি ৰাম চৰণেহি লাগু শীৰ্ষক বৰ্গটিৰ ৰচক কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। 9 নম্বৰ কুৱেশ্যন কি দি আছে প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত ব্যক্তিজন কোন? চন্দ্ৰকুমাৰ আগৰৱালা। ঘ নম্বৰ কি দি আছে আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰতা বুলি খ্যাত কবিজন কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবাৰ আহিব পাৰে। ইয়াৰ উত্তৰ হৈছে দেৱকান্ত বৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো কি আছে নাচিকেতা কাৰ ছদ্মনাম? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, নাচিকেতা হৈছে ভৱানন্দ দত্তৰ ছদ্মনাম। ইয়াৰ পিছৰ কুৱেশ্যনলৈ যাম আমি এতিয়া। 9 নম্বৰ কুৱেশ্যনত কি দি আছে ক নম্বৰ কুৱেশ্যন শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, শংকৰদেৱে উত্তৰকাণ্ড আৰু মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ৰচনা কৰিছিল। খ নম্বৰ কুৱেশ্যন কি দি আছে জলনিধিজা মানে কি? জলনিধিজা মানে হৈছে সাগৰত জন্মগ্ৰহণ কৰা। জলনিধিজা হৈছে লক্ষী দেৱীৰ অন্য এটা নাম যি সাগৰ মন্থনৰ সময়ত প্ৰকাশ পাইছিল। গ নম্বৰ কুৱেশ্যন কি দি আছে ধনবৰ আৰু ৰতনী কোনজন সাহিত্যিকৰ কোনখন কাব্যপুথিৰ অন্তৰ্গত? মাধৱ কন্দলীৰ সাহিত্যিকৰ আৰু ৰামায়ণ কাব্যপুথিৰ অন্তৰ্গত। ইয়াৰ পিছত কি কুৱেশ্যন দি আছে দেখিম আমি এতিয়া। ঘ নম্বৰ কুৱেশ্যন শব্দাৰ্থ লিখা মাতুল, তাৰপিছত দি আছে গেলানি। ঙ নম্বৰত কি দি আছে প্ৰগতিবাদী চিন্তাধাৰা বুলিলে কি বুজা? ছ নম্বৰত কি দি আছে শব্দাৰ্থ লিখা মেঘাচ্ছন্ন আৰু মোহনা। 10 নম্বৰত কি দি আছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ কি দি আছে বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সচ উপদেশ দিছিল? খ নম্বৰ কি দি আছে তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত শ্ৰীকৃষ্ণ অপৰূপ শাৰীৰিক অৱয়ৱৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা। গ নম্বৰ কি দিছে লাচিত ফুকন মোৰ স্বদেশৰ বীৰ দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ ব্যাখ্যা কৰা। ইয়াৰ পিছত কুৱেশ্যনটো কি আছে সমাজ জীৱন শ্ৰেণী বৈষম্যৰ ছবিখন ৰাজপথ কবিতাটিত কেনেদৰে প্ৰকাশ হৈছে বুজাই লিখা। 11 নম্বৰ কি দিছে তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। নম্বৰ ক কি দি আছে ধনবৰ আৰু ৰতনী। খ কি দি আছে বনগোৱাৰী। গ দি আছে এখন চিঠি। ইয়াৰ পিছৰ কুৱেশ্যনবোৰ আলোচনা কৰিম। 12 নম্বৰ কুৱেশ্যন তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ কি দিছে কুশল কোঁৱৰৰ পিতৃৰ নাম কি? কুশল কোঁৱৰৰ পিতৃৰ নাম হৈছে সোণাৰাম কোঁৱৰ। খ নম্বৰ কি দিছে নহয় পণ্ডিতজী বিপ্লৱ কৰিম বেংগলৰ দৰে কাৰ উক্তি? ইয়াৰ উত্তৰটো কমেণ্টত জনাব। গ নম্বৰ কি দিছে সৰু পথাৰৰ ৰেল দুৰ্ঘটনা কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1942। 13 নম্বৰ কুৱেশ্যন কি দি আছে ক নম্বৰ কুৱেশ্যন দোষ কৰিলে জগৰ নালাগে গৰু কিয় মানুহক এৰেষ্ট কৰি ৰাখিব লাগিব কোনে কাক কৈছিল? অথবা খ নম্বৰ কুৱেশ্যন কি দিছে কুশল কোঁৱৰ নাটৰ দুটা নাৰী চৰিত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে প্ৰভাৱতী আৰু কণপাহী। 14 নম্বৰ কুৱেশ্যন কি দি আছে প্ৰথমটো কুৱেশ্যন কি দি আছে ক নম্বৰ কুৱেশ্যন কুশল কোঁৱৰৰ নাটকখনৰ সূচনা দৰ্শনটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। খ নম্বৰ কি দিছে কুশল কোঁৱৰ নাটকখনৰ 13 নং দৰ্শন যোৰহাট জেইলৰ কুশল কোঁৱৰ আৰু প্ৰভাৱতীৰ কতবখিনি তোমাৰ ভাষাৰে লিখা। গ নম্বৰ কি দিছে চৰিত্ৰ চিন্তন কৰা যিকোনো এজনৰ প্ৰভাৱতী আৰু কণপাহী। ইয়াৰ উত্তৰটো কুশল কোঁৱৰত আছে। 15 নম্বৰ কুৱেশ্যনত কি দি আছে তলৰ যিকোনো এটি উক্তিৰ আধাৰত কুশল কোঁৱৰৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ বিষয়ে লিখা। ক নম্বৰ দিয়া আছে খ নম্বৰ দিয়া আছে। ইয়াৰ পিছত কুৱেশ্যনটো আলোচনা কৰিম। 16 নম্বৰ কি দিছে তলৰ যিকোনো এজৰ শব্দৰ অৰ্থ লিখি পাৰ্থক্য দেখুওৱা। ক নম্বৰ কি দিছে হাত আৰু হাট। এইটো হাত হৈছে শৰীৰৰ হাত আৰু এইটো হাট হৈছে বজাৰ।
খ নম্বৰ কি দি আছে বাহ আৰু বাহ এইটো বাহ হৈছে বাহ যিবোৰ আমি ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ আৰু এইটো বাহ হৈছে চৰাই চিৰিকটি যি বাহ সাজি থাকে এইটো হৈছে সেইটো বাহ গ নম্বৰটো কমেণ্টত জনাবা পানী আৰু পানী এই পানীটো জানাই এইটো পানীটো জানাই আৰু এইটো পানী কি কমেণ্টত জনাবা 17 নম্বৰ কোৱেশ্চন কি দি আছে ভাৱ সম্প্ৰসাৰণ কৰা ক নম্বৰ আপন ভালে জগত ভাল খ নম্বৰ কি দিছে যত্ন কৰিলে ৰত্ন পায় 18 নম্বৰ কোৱেশ্চন কি দিছে উদাহৰণ সহ লিখা যিকোনো এটা ক নম্বৰ কি দিছে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ খ নম্বৰ কি দিছে অসমীয়া ভাষাৰ বিভিন্ন শব্দত অকাৰৰ প্ৰয়োগ আজিৰ কোৱেশ্চন পেপাৰৰ উত্তৰ ইয়াতে সমাপ্ত হ'ল মই কোৱেশ্চন পেপাৰটো আকৌ এবাৰ দেখুৱাই দিছো কোনোবা যদি স্ক্ৰীনশ্বট মাৰি ল'ব বিচাৰিছে মাৰি ল'ব পাৰে মই আকৌ দেখুৱাই দিছো মই প্ৰথমৰ পৰা দেখুৱাই দি আছো চাই ল'ব ভালদৰে দেখুৱাই দি আছো এইটো ফ্ৰণ্ট পেজ ইয়াৰ পিছত কি কি কোৱেশ্চন আছে এইটো দেখুৱাম এতিয়া কোনোবা স্ক্ৰীনশ্বট মাৰিলে মাৰি ল'ব পাৰে স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল বট কোৱেশ্চন বোৰৰ এনসাৰ দিয়া নাই বট কোৱেশ্চন বোৰৰ এনসাৰ দিয়া নাই কোৱেশ্চন বোৰ স্ক্ৰীনশ্বট মাৰি লৈ কিতাপৰ পৰা বাহিৰ কৰি পঢ়িলে হ'ল এবাৰ আহিব পাৰে এক্সামত ইয়াৰ পিছত কি দি আছে দেখি লোৱা বট কোৱেশ্চন বোৰৰ এনসাৰ বাহিৰ কৰি ল'লে হ'ল আৰু বিচাৰি নাপালে কমেণ্টত জনালে মই দি দিম পিডিএফটো ভালদৰে চাই লওক ভালদৰে চাই লওক একেবাৰে শেষৰ পিনে আহিছে শেষ গতিকে আজি ভিডিও এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব